নমস্কাৰ পোনপ্ৰথমে আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক SMM অসমৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি আমি আকৌ কথা পাতিম কেনেকৈ আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টত লাইক ভিউজ ফলোৱাৰ্ছ কমেণ্টবোৰ বঢ়াব পাৰিব। সেইটো কেৱল আপোনালোকৰ হাতত থকা মোবাইল ফোনটো ইউজ কৰি। আৰু এই ফলোৱাৰ্ছ লাইক ভিউজবোৰ আপুনি আন কাৰোবাক বিক্ৰী কৰি ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিছোঁ যে যিসকলে আহি পেলাই কমেণ্ট বক্সত ফেক বুলি কমেণ্ট কৰি থাকে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়, গতিকে তেওঁলোক ভিডিঅ'টোৰ পৰা দূৰত থাকিব। পোনপ্ৰথমে আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব লাগিব smmossom.site smmossom.site টাইপ কৰাৰ পাছতে আপোনালোকে চাৰ্চ কৰি দিব। ছাইডৰ স্ক্ৰীনত দেখিবলৈ পাইছে মই যেনেকৈ টাইপ কৰিছোঁ আপোনালোকেও ঠিক তেনেদৰে কৰিব। চাৰ্চ কৰাৰ পাছতে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা এটা পেজ অপেন হ'ব। পেজটো অপেন হোৱাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ষ্টাৰ্ট নাও অপশ্যন আহিব। আপোনালোকে ষ্টাৰ্ট নাও অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। আপোনালোকে ইয়াত দিব লাগিব আপোনালোকৰ যিকোনো এটা ইমেইল, তাৰ পাছত ইউজাৰ নেম, তলত পাছপৰ্ট আৰু তলত হোৱাটছআপ নাম্বাৰটো দি আপোনালোকে ক্ৰিয়েট নাও অপশ্যনটোত ক্লিক কৰি একাউণ্টটো বনাই ল'ব লাগিব। মই কেনেকৈ মোৰ ডিটেইলছখিনি সম্পূৰ্ণকৈ ফিল আপ কৰিছোঁ আপোনালোকে চাই ল'ব পাৰে। ইউজাৰ নেমৰ জেগাত আপোনালোকে আপোনালোকৰ নিজৰ নামটো দিব। মই যেনেকৈ ইয়াত লিখি দিছোঁ OV85, আপোনালোকেও ঠিক তেনেদৰে আপোনালোকৰ নিজৰ নামটো লিখি দিব। তাৰ পাছত আপোনালোকে মনত থকাকৈ এটা পাছৱৰ্ড দিব। পাছৱৰ্ডটো দি পেলাই তলত আকৌ আপোনালোকৰ নিজৰ হোৱাটছআপ নম্বৰটো দিব। হোৱাটছআপ নম্বৰটো দিয়াৰ পাছতে তলত থকা ক্ৰিয়েট একাউণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে একাউণ্টটো বনাই ল'ব। এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। ওপৰত দেখিবলৈ পাইছে কেটেগৰী আৰু তলত ছাৰ্ভিচ। পোনপ্ৰথমে আপোনালোকে কেটেগৰীটোত ক্লিক কৰি ল'ব। তাৰ পাছত আপোনালোকে ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ, ইনষ্টাগ্ৰাম লাইক, ইনষ্টাগ্ৰাম কমেণ্ট, ইনষ্টাগ্ৰাম ভিউজ সকলোবোৰ ইয়াত দেখিবলৈ পাব। আপোনালোকে কেটেগৰীত গৈ চিলেক্ট কৰি ল'ব। তাৰ পাছত ছাৰ্ভিচত গৈ দেখিবলৈ পাব যে কোনটো ছাৰ্ভিচত কিমান দাম, সেইটো আপোনালোকে চিলেক্ট কৰি লৈ আপোনালোকে ইয়াত অৰ্ডাৰটো লগাব পাৰে। পোনপ্ৰথমে ইয়াত অৰ্ডাৰ লগাবলৈ হ'লে আপোনালোকে ইয়াত পে'মেণ্ট এড কৰিব লাগিব। পে'মেণ্ট এড কৰিবলৈ হ'লে ওপৰত দেখা দিয়া কইনৰ অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পাছত এড ফাণ্ড বোলা অপশ্যনটোত ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ সন্মুখত পে'মেণ্ট মেথড বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে ইয়াত সম্পূৰ্ণ ডিটেইলছ লিখা আছে কেনেকৈ আপোনালোকে ইয়াত পে'মেণ্টটো এড কৰিব পাৰিব। পে'মেণ্ট এড কৰিবৰ কাৰণে আপোনালোকে ওপৰত দেখা দিয়া কিউআৰখনৰ স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বটটো লোৱাৰ পাছতে আপোনালোকে যিকোনো এটা পে'মেণ্ট এপৰ পৰা পে'মেণ্ট কৰিব। পে'মেণ্টটো কৰাৰ পাছতে আপোনালোকে আকৌ বেক আহিব আপোনালোকৰ ৱেবছাইটটোলৈ। ৱেবছাইটটোত অহাৰ পাছতে কাষতে দেখা দিয়া হোৱাটছআপ চিম্বলটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে তেওঁলোকৰ হোৱাটছআপলৈ আপোনালোক গুচি যাব। তাত গৈ আপোনালোকৰ পে'মেণ্টৰ স্ক্ৰীনশ্বটখন তেওঁলোকক চেণ্ড কৰি দিব। চেণ্ড কৰাৰ 5 মিনিটৰ পাছতে আপোনালোকৰ পে'মেণ্টটো ইয়াত এড কৰি দিয়া হ'ব। এতিয়া আপোনালোকে কেটেগৰীত গৈ চিলেক্ট কৰিব আপোনালোকে লাইক কমেণ্ট ফলোৱাৰ্ছ কি লয়। তাৰপিছত ছাৰ্ভিচত গৈ চিলেক্ট কৰিব কিমান দামৰ আপোনালোকে ছাৰ্ভিচটো বাই কৰিব বিচাৰে। তাৰপিছত তলতে দেখা দিছে লিংকৰ অপশ্যন। লিংকৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে প্ৰফাইলৰ লিংকটো যদি লাইক কমেণ্ট লয় তেনেহ'লে পষ্টৰ লিংকটো দি আৰু তলত এমাউণ্টৰ অপশ্যনত কিমান ফলোৱাৰ্ছ বা কিমান লাইক ল'ব বিচাৰে সেইটো লিখি দি তলত ক্ৰিয়েট অৰ্ডাৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে অৰ্ডাৰটো লগাই দিব। আৰু যদি আপোনালোকে আমাৰ ৱেবছাইটটো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি পইচা ইনকাম কৰিব বিচাৰে তেনেহ'লে ইয়াত ৰেফাৰ এণ্ড আৰ্ণ অপশ্যন এটাও পাই যাব। তাৰ বাবে আপোনালোকে ছাইডত দেখা দিয়া মেনু অপশ্যনটোত ক্লিক কৰি দিব। মেনু অপশ্যনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। ইয়াতে আপোনালোকে ইনভাইট ফ্ৰেণ্ড বুলি এটা অপশ্যন পাব। তাত ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। ওপৰত দেখিবলৈ পাইছে ৰেফাৰ কৰা বেলেঞ্চটো আৰু তলতে দেখিবলৈ পাইছে এটা ৰেফাৰেল লিংক। আপোনালোকে ৰেফাৰেল লিংকটো কপি কৰি আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব। আৰু যেতিয়াই আপোনালোকৰ ফ্ৰেণ্ডে এই লিংকটোত ক্লিক কৰি ৱেবছাইটটো ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰি যেতিয়াই আপোনালোকৰ ফ্ৰেণ্ডে ইয়াত অৰ্ডাৰ প্লেচ কৰিব তেতিয়াই আপোনালোকৰ ইয়াত ইনকাম হ'ব। আপোনালোকৰ ফ্ৰেণ্ডে যিমান টকা অৰ্ডাৰ লগায় তাৰ 5% আপোনালোকৰ একাউণ্টত পাব। এক্সাম্পল হিচাপে আপোনালোকৰ ফ্ৰেণ্ডে যদি আপোনাৰ ৰেফাৰেল লিংকটো দি আহি প্ৰথমবাৰৰ বাবে ইয়াত 200 টকাৰ অৰ্ডাৰ লগায়, 200 টকাটোৰ 5% আপোনালোকৰ ইয়াত থকা একাউণ্টটোত সোমাব। আৰু যেতিয়াই আপোনালোকৰ ইয়াত এনেকৈ ৰেফাৰ কৰি 300 টকা হ'ব, সেই 300 টকাটো ইয়াত উইড্ৰ অপশ্যনটোত ক্লিক কৰি উইড্ৰ কৰি ল'ব পাৰে। আৰু কেৱল প্ৰথম অৰ্ডাৰটো বুলিয়েই নহয়, আপোনালোকৰ ফ্ৰেণ্ডে আপোনাৰ ৰেফাৰেল লিংকটো দি জইন কৰি ইয়াত যিমান অৰ্ডাৰ কৰিব প্ৰতিটো অৰ্ডাৰৰে 5%কৈ আপুনি কমিশ্যন পাই যাব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানে। যদি কাৰোবাৰ কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে আমাক হোৱাটছআপত মেছেজ কৰিব, আমি সম্পূৰ্ণ ডিটেইলছ আপোনাক বুজাই দিম। ধন্যবাদ। জয় আই অসম।